এবাৰ পাতাৰ কথা যেতিয়া আলোচনা হৈছিলে ধেমাজি তাতে মিটিঙত তেতিয়া আমাৰ মাজত এটা চৰ্চা হৈছিলে প্ৰত্যেকবাৰে ধেমাজি চহৰৰ হেডকোৱাৰ্টাৰত হয় এইবাৰ জুনাইত পাতিব লাগে বুলি এটা সিদ্ধান্ত হ'ল আৰু এই মৰ্মে মই জিলা প্ৰশাসন আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়া সাংসদ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে জুনাইত আমাক এই সুযোগটো দিয়াৰ কাৰণে আজি ৩-৪ দিন ধৰি আমাৰ বিভিন্ন কাৰ্যসূচী হৈ আছে ব্লাড ডোনেশ্যন কেম্প হৈ আছে সেমিনাৰ হৈ আছে জিলা সম্পৰ্কে বিভিন্ন আপোনাৰ পেইণ্টিং কম্পিটিশ্যন হৈ আছে ইয়াৰ পাছৰ কাৰ্যসূচীৰ পাছত পবা যেটো পবা আজি ব্ৰিটিছৰ দিনতেই দি থৈ যোৱা 100 বছৰ হৈছে এইবাৰ আমাৰ 1924 চনতে আমাক দিছিলে ব্ৰিটিছে আজি 2024 100 বছৰ হ'ল 100 বছৰ হওঁতে সৌখিনা বিধানসভাত অসম চৰকাৰে পবা আপোনাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে আপগ্ৰেড কৰাৰ কাৰণে যে সিদ্ধান্ত লৈছে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ফৰেষ্ট মিনিষ্টাৰ পাটোৱাৰী ডাঙৰীয়াৰ কাৰণে সকলোৱে হাত চাপৰি এটা বজাই ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ জিলা দিৱসৰ উপলক্ষে সমূহ ধেমাজিবাসীক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সকলোৰে সহযোগত আৰু আপোনালোকৰ ব্যক্তিগত কৰ্মৰাজিও আগন্তুক দিনত আমাৰ জিলাখন আৰু দুপদুপে আগুৱাই যাব এবাৰ পাতাৰ কথা যেতিয়া আলোচনা হৈছিলে ধেমাজি তাতে মিটিঙত তেতিয়া আমাৰ মাজত এটা চৰ্চা হৈছিলে প্ৰত্যেকবাৰে ধেমাজি চহৰৰ হেডকোৱাৰ্টাৰত হয় এইবাৰ জুনাইত পাতিব লাগে বুলি এটা সিদ্ধান্ত হ'ল আৰু এই মৰ্মে মই জিলা প্ৰশাসন আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়া সাংসদ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে জুনাইত আমাক এই সুযোগটো দিয়াৰ কাৰণে আজি ৩-৪ দিন ধৰি আমাৰ বিভিন্ন কাৰ্যসূচী হৈ আছে ব্লাড ডোনেশ্যন কেম্প হৈ আছে সেমিনাৰ হৈ আছে জিলা সম্পৰ্কে বিভিন্ন আপোনাৰ পেইণ্টিং কম্পিটিশ্যন হৈ আছে ইয়াৰ পাছৰ কাৰ্যসূচীৰ পাছত পবা যেটো পবা আজি ব্ৰিটিছৰ দিনতেই দি থৈ যোৱা 100 বছৰ হৈছে এইবাৰ আমাৰ 1924 চনতে আমাক দিছিলে ব্ৰিটিছে আজি 2024 100 বছৰ হ'ল 100 বছৰ হওঁতে সৌখিনা বিধানসভাত অসম চৰকাৰে পবা আপোনাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে আপগ্ৰেড কৰাৰ কাৰণে যে সিদ্ধান্ত লৈছে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ফৰেষ্ট মিনিষ্টাৰ পাটোৱাৰী ডাঙৰীয়াৰ কাৰণে সকলোৱে হাত চাপৰি এটা বজাই ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুৰোধ জনালোঁ জিলা দিৱসৰ উপলক্ষে সমূহ ধেমাজিবাসীক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সকলোৰে সহযোগত আৰু আপোনালোকৰ ব্যক্তিগত কৰ্মৰাজিও আগন্তুক দিনত আমাৰ জিলাখন আৰু দুপদুপে আগুৱাই যাব